Hi friends, welcome back to my channel. আজি আহিছোঁ পামহি হিমাত শংকৰ। পূজা সামগ্ৰী লৈ ল'লোঁ আমি দোকানৰ পৰা। ইয়াত দেখিছেনে চাকি ধূপ ফুল ফল মূল সকলো। আৰু নমিতা বা আৰু মই আহিছোঁ দুজনে বাইক উঠি আছোঁ। ইয়াতে নতুনকৈ জিলিপি কুৰমা খাৰু লওঁ ইয়াতে। মা নাই শ্ৰাৱণ মাহত বোলে গ্ৰীণ কালাৰৰ খাৰু পিন্ধিব লাগে ভাল বোলে, সেইকাৰণে মই লওঁ বুলি ক'লোঁ নমিতা বা আৰু মই দুটাই ল'লোঁ। এতিয়া নমিতা বাই পিন্ধি আছে, মই পিন্ধা হ'ল। এয়া 200 টকাৰ থালি। এয়া গণেশ মন্দিৰৰ দৃশ্য দেখিছেনে, চাকি মই চাকি ফুল জ্বলালোঁ। এতিয়া শাওনৰ মাজে পুৰা মানুহ আহিয়ে থাকে। সোমাম ইয়াতে সেৱাটো কৰিলোঁ। ওলাই যাব পৰা এইফালে নামি আহিছোঁ, ইফালে চিৰি আছে ন। আজি দেৰি হ'ব, আজি দেৰিকৈ ওলাইছোঁ। 8:15 মানত ঘৰৰ পৰা ওলাইছিলোঁ, এতিয়া 10টা বাজেই আৰু 9:56 হৈছে। লাইন আৰু চাপ ইমান লাইন, এই দলংখনৰ পৰাই লাইন হৈছে পুৰা, দেখিছেনে পুৰা ইয়াৰ পৰা লাইন, এনেকৈ লাইন ধৰিছোঁ। পানীত ভৰি হাত ধুলোঁ। পানীত ভৰি হাত ধুই লৈ এয়া চাকি দিলোঁ ইয়াতে। এইবাৰ বেলেগ কৰি বনাই দিছে, মানে অকণমান টিং চিং দি পিনে ঘৰ টাইপ বনাই দিছে। এনেকৈ ঘৰ টাইপ বনাই দি এনেকৈ চাকি বন্তি জ্বলাবলৈ দিছে। আৰু ইয়াৰ আগত অকণমান দূৰ আছে আৰু, কিন্তু বহুত মানুহ আহিছে, বহুত ভক্তগণ আহিছে। ইয়াত দেখিছেনে ওপৰত লাইন, পুৰা লাইন। ইয়াতে বেছি টাইম নালাগে আৰু, 1 ঘণ্টা লাইন পাতিলোঁ। 1 ঘণ্টা লাইন পতাৰ পিছত হৈ গ'ল। শাওনৰ সোমবাৰ কেইটাত বহুতে মানুহ হয়, আৰু যোনে হিমাত শংকৰ যাই পাইছে, মানে মই প্ৰথমবাৰ যাওঁতে সোমবাৰে গৈছিলোঁ। গণেশ মন্দিৰৰ আগৰ পৰাই মই লাইন পাতি সোমাব লগা হৈছে, মানে 2-3 ঘণ্টা তাতে গৈছে। কিন্তু তাৰে পিছত মই যেইবাৰ আহিছোঁ, মানে 4বাৰ হয় ইয়াৰ লগত। এবাৰ সোমবাৰ আহিছোঁ, বাকী বেলেগ বাৰত আহিছোঁ। কৰিম আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ। পানী ঢালি আহিলোঁ তাতে।
এইফালে চন্দন এতিয়াও বহুত মানুহৰ লাইন দেখিছেনে বৰষুণ দিছে নেকি চেণ্ডেল পিন্ধিলোঁ এতিয়া যাওঁ আৰু এইবাৰ গৰুকেইটাও নোখোৱা হৈছে সিহঁতৰো পেট পূজা হৈ আছে পূৰা ধুনীয়াকৈ আৰু আহি থাকোঁতে ইয়াত অকণমান ভিডিঅ' কৰিলোঁ ধেমালি কৰি আৰু ইয়াতে খুৱায়ো সকলোখিনি খুৱাই আৰু আমিও খায়ে আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত এইখিনি আছিল আপোনালোকে ভাল পালে যিসকলে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে হাঁহি থাকক আনকো হহুৱাই থাকক থেংক ইউ বাই বাই